আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিছোঁ, মোক সহায় কৰক। কিবা এটা পাচলি আনি বনাই দিওঁ, মাৰ বাবে এটা জ্বৰৰ টেবলেট আনো, সেইকাৰণেহে বিচাৰি আহিছোঁ। দিয়কচোন টকা এশ, মই আপোনাক ধাৰমাৰি দিম। পেহী, মাৰৰ ইমান গা বেয়া নে? অঁ, মাৰ গাটো ৰাতিপুৱাৰে পৰা বৰ বেয়া, সেইকাৰণে ভাবিছোঁ টেবলেট কেইটামান আনি দিওঁ। নকবি আৰু, মোৰ মানে এইকেইদিন একেবাৰে চৰ্দিত থাকিব নোৱাৰা হৈছোহে। তই চিন্তা নকৰিবি দে, মই টকা 100 তোক দিম, নিদিয়াকৈ নাথাকোঁ। কিন্তু তয়ো জানই নহয়, মই ধান কাটি কাটি পইচাকেইটা গোটাইছোঁ দাদাৰ বিয়াৰ কাৰণে। দাদাৰ বিয়াত ভাল প্ৰেজেণ্ট এটা দিব লাগিব, নিজেও ভাল কাপোৰ এযোৰ পিন্ধি যাব লাগিব। সেইকাৰণে সেই পইচাকেইটা সাঁচি থৈছোঁ। তোক 100 টকাটো দিওঁ বাৰু, তই কিন্তু মোক সোনকালে ঘূৰাই দিব লাগিব। হ'ব দিব, মই আপোনাক সোনকালে ঘূৰাই দিম। দেউতা কামৰ পৰা অহা নাই যে, নহ'লে দেউতাৰ পৰাই লৈ গ'লো হয় টেবলেটকেইটা আনিবলৈ। বাৰু হ'ব দে, ময়ে দিম। তই টেবলেট আনি মাক খুৱাই দিবিহি দেই। আপোনাক মোৰ সেইকাৰণেই ভাল লাগে নব, আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিলে আপুনি কোনোদিন না বুলি নকয়। মই আপোনাৰ কষ্টখিনি দেখিছোঁ, সেইকাৰণে মই প্ৰথমে আপোনাক বিচাৰিবলৈ টান পাইছিলোঁ। কাৰণ আপুনি ইমান কষ্ট কৰি ধান কাটে, ৰাতি হ'লে তাঁত বয়, তাঁত বোৱা কাপোৰবোৰ বেছি আপুনি ঘৰখন চলায়। এতিয়া সেইকাৰণে মই আপোনাৰ ওচৰলৈ প্ৰথমে অহা নাছিলোঁ, কিন্তু কোনেও সহায় নকৰাৰ বাবে সেইখন আপোনাৰ ওচৰলৈ আহিবলগীয়া হ'লেই। আপুনি বহুত ভাল হ'ব। ইমান ধনী ঘৰৰ ছোৱালী হৈ আপুনি কেনেকৈ ইমান ভাল হ'ব পাৰিলে? কিছুমান ধনী ঘৰৰ ছোৱালী বহুত অহংকাৰী থাকে। সেই যদি কিনো কথাবোৰ ক, ধনী দুখীয়া বুলি কি আছে কচোন? সেই পৃথিৱীখনত ধনী দুখীয়া বুলি একোৱেই নাই। মানুহেহে এইবোৰ ধনী দুখীয়া ভেদভাৱ কৰি মানুহৰ লগত বেয়া ব্যৱহাৰ কৰে। মই কিন্তু ধনী হ'লেও দুখীয়া হ'লেও কাকো কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। দেখিছই দেখোন তহঁতে, এটা দুখীয়া ঘৰৰ ল'ৰাৰ লগত বিয়া হৈ অহাৰ বাবে মোৰ মা দেউতাহঁতে আজি 3 বছৰে মোক ঘৰলৈ যাবলৈ নিদিল। কিন্তু দেখিলি, দাদাৰ বিয়া পালেহি যে, সেইকাৰণে মোক এৰি কেনেকৈ অকলে বিয়া খাব। সেইকাৰণে মোকো প্ৰথমবাৰৰ বাবে দাদাৰ বিয়ালৈ মাতিছে। কিমান যে ভাল লাগিব, মই বৰ আশাৰে বাট চাই আছোঁ যাবলৈ। অঁ হয় নেকি? বৰ ভাল লাগিছে দেই, আপুনি অন্ততঃ ঘৰলৈ যাব পাব। নিজৰ ঘৰখনলৈ যাবলৈ কাৰণো মন নাযায় নহয়নে বাৰু? অঁ তো আকৌ, তই বিয়া হৈ নাযাওঁতে সেই কথা অনুভৱ কৰিলি হ'বলা নহয়নে? অঁ, আপোনালোককে এয়া দেখিছোঁ নহয়, আৰু নিজৰ ঘৰখনৰ পৰা ওলাই অহা পাছত ভৰি দিবলৈ যাবলৈ পোৱা নাই আজিলৈকে। সেইকাৰণে নিজে বুজিছোঁ আৰু। তাকেহে কি কৰিবি আৰু, ভাল পাই বিয়া হ'লোঁ। নিজৰ পচন্দ মতে বিয়া হ'লোঁ এজন দুখীয়া ল'ৰালৈ। মাহঁতে মই সুখী হ'ব নোৱাৰিম বুলি মোক উভতাই দিব খুজিছিল, কিন্তু মই পুলিচৰ আগত মই নিজৰ ইচ্ছা মতে আহিলোঁ বুলি কোৱাৰ বাবে মাহঁতে মোক একো কৰিব নোৱাৰিলে আৰু ঘূৰাইও দিব নোৱাৰিলে। তথাপিও আজি মই ৰণৰ লগত বহুত বেছি সুখত আছোঁ। আৰু ধনৰ ধনী হ'ব নোৱাৰোঁ, কিন্তু মনৰ পৰা ধনীটো হ'ব পাৰোঁ ন। মই আজি বহুত সুখী, মই বহুত সুখী। অঁ হয় দিয়ক নব, ৰন্দাই আপোনাক বহুত বেছি ভাল পায়। ৰন্দা দুখীয়া হ'ব পাৰে, কিন্তু আপোনালৈ বহুত বেছি মৰম, আপোনাক বহুত বেছি সুখত ৰাখিছে। বহুত কিবা কিবি দিব নোৱাৰিব পাৰে, কিন্তু নিশ্চয় আপোনাক মৰম দিছে, যাৰ বাবে আপুনি সদায় হাঁহি মাতি থাকে। অঁ তোৰ আকৌ পিছে নব, এতিয়া মোক টকাকেইটা দিয়ক, মই সোনকালে ফাৰ্মাচীৰ পৰা আহোঁগৈ। অঁ দিছোঁ কথা পাতোতে কৰ কথা ক'ত ওলালগৈ চাচোন। মই এতিয়াই পইচাটো আনি দিছোঁ। লখিমী, আৰু কিবা আনিবলৈ থাকিলে নেকি? মনত পেলাই কৈ দিয়া আকৌ, মই যাবলৈ ওলালোঁ। অঁ সেয়া, মই পাহৰিছিলোঁ নহয়, দেখিছানে? গুড় অকণমান আৰু তিল কেইটামান লৈ আহিবা। মই পিঠাগুড়ি চাউল কেইটামান তিয়াই থৈছোঁ নহয়, হেঁচা পিঠা কেইটামান বনাই দিব লাগিব। বিয়াৰ কথা, কিমান যে আলহী দুলহী আহিব। বিস্কুট সৈতে চাহ দিয়াতকৈ পিঠা এটা দি চাহ দিলে দেখিবলৈ ভাল লাগে আৰু খাবলৈ ভাল লাগে। মায়ে বৰ ভাল পাব। ঠিক আছে দিয়া। আৰু কিবা মানে পইচা এযোৰে যদি ফাৰ্ষ্ট লাভ চেট এটা লৈ আহিবাচোন। বিয়ালৈ মাৰি যাব লাগিব নহয়। লোকে দামী পাৰফিউম মাৰিব, আমি আৰু অকণমানি ফাৰ্ষ্ট লাভ এটাকে মাৰি যাম। মিহি মিহিকৈ গোন্ধ এটা আহি থাকিব, নে কি কয়? হয় দিয়া, একেবাৰে ককাইৰাৰ বিয়ালৈ যাব বুলি গাটো 7খন লাগিছে নহয়নে? অঁ তো কিয় নালাগিব? ইমান দিনে আমাৰ ঘৰলৈ যাবলৈ দিয়া নাছিল, সেইবাৰ ইমান দিনৰ মূৰত প্ৰথমবাৰ ঘৰলৈ যাম, তাকো দাদাৰ বিয়াৰ বাবে। উফ, মোৰ যে ভাবিয়ে কিমান ভাল লাগিছে নহয়। দাদাৰ বিয়াখনত মই কিমান যে ফূৰ্তি কৰিম, কি যে নকৰিম, সকলোবোৰ মই
অলৰেডি প্লেনিং কৰিয়ে পেলালোঁ জানানে। মই বহুত বেছি সুখী হৈছোঁ। 3 বছৰৰ পাছত ফাইনেলি মই নিজৰ ঘৰখনলৈ যাবলৈ পাম। দাদাৰ বিয়াত ফূৰ্তি কৰিম, মুঠৰ ওপৰত সকলোবোৰ কৰিম। বহুত বেছি সুখী আজি মই। বাৰু হ'ব দিয়া। তোমাৰ সুখতেই মোৰ সুখ। তুমি হাঁহি থাকিলে ময়ো হাঁহি থাকিব পাৰোঁ জানা। হ'ব, এতিয়া মোৰ হাঁহি চাই থাকিব নালাগে। সোনকালে বজাৰলৈ যোৱা আৰু মোৰ চিলাবলৈ দিয়া কাপোৰযোৰ লৈ আহিবা আকৌ দেই। ৰিচিপ্টখন ল'লা নহয় তুমি? হ'ব দিয়া, ললো। হ'ব দিয়া, যোৱা। মোৰ যে চিন্তাই লাগি আছিল দাদাৰ বিয়াত মোক বা মাতে নে নামাতে। ফাইনেলি মাতিলে, কিয় নামাতিব? দুখীয়া ঘৰলৈ বিয়া হ'লো বুলিয়ে মোক একেবাৰে এৰি দিবনে মাহঁতে? দেৰে ইমান দিনে মোৰ ওপৰত খং উঠি আছিল কাৰণেহে আজাৰ কৰা নাছিল। এতিয়া মোৰ ওপৰত চাগে খংটো মৰিল, সেইকাৰণে মোক বিয়ালৈ মাতিছে। নহ'লে মোক মাতিলেহেঁতেন। ভাগ্য ভাল দেই বিয়াখনলৈ যে মাতিলে। নহ'লে যে নিজৰ দাদাৰ বিয়াখনক লৈ সৰুৰ পৰা দেখা সপোনবোৰ কেতিয়াও পূৰণ নহ'লে হয়। এতিয়া বহুত ফূৰ্তি কৰিম। ভণ্টিও যিহেতু নতুনকৈ বিয়া পাতিছে, এবছৰো হোৱা নাই সিহঁতৰ বিয়া হোৱা। তাইও আহিব, কিমান যে ভাল লাগিব। সকলোৱে মিলি খুব ফূৰ্তি কৰিম। দেখিছানে, বিয়ালৈ আৰু দুদিন আছে। ইমান ধুনীয়াকৈ ঘৰটো সজালে, কিবা বিয়া লাগিয়ে গৈছে। দেখিছানে? এইটো বিয়া লাগিছে। লখিমী, মোৰ কিন্তু ভয়হে লাগিছে। কেনেকৈ সোমাই যাওঁ বাৰু? মই যে তোমালোকৰ মাহঁতৰ আগত মুখে উলিয়াব পৰা নাই পাই। কি যে কৰোঁ নহয়। তুমি মিছাই চিন্তা কৰিছা, একো নহয়। আহা। ভণ্টি, তই কেতিয়া আহিলি? কালি আহিলোঁ। কি হ'ল, কিবা হ'ল নেকি? আৰে, তই কিয় এনেকৈ কৈছ? তোক মই ইমান দিনৰ মূৰত লগ পাইছোঁ। তোক দেখি মোৰ ইমান ভাল লাগিছে। তই আকৌ মোক কি কথা কৈছ এইবোৰ? হ'ব তই আমাৰ কথা চিন্তা নকৰাকৈ এই ভিক্ষাৰীটোৰ লগত বিয়া হৈ গৈছিলি। সেইদিন ধৰি তই মোৰ বাবে মৰি গৈছ। গতিকে তই মোক নিজৰ বা হিচাপে লেলা হাতৰ দেখুৱাবহি নালাগে। তোৰ লগত মই এতিয়া সেই আগৰ দৰে তোৰ ভণ্টিজনী হৈ থকা নাই। মই এজনী ধনী ঘৰৰ এজনী বোৱাৰী। মই মোৰ হাজবেণ্ড বিজনেছমেন। তোৰ কেৰিয়াৰৰ দৰে লোকৰ ঘৰে হাজিৰা কৰি থকা মানুহ নহয়। গতিকে মোৰ লগত সমানে তই সকলোবোৰ মিলাবলৈ নাচাবি। ভণ্টি, তই মোক ইমান দিনৰ মূৰত লগ পাইছ। তই মোৰ খবৰ এটা সোধাৰ সলনি তই এইবোৰ কথা ক'বলৈ আহিছ? হ'ব মই কি কৰা প্ৰয়োজন নাই সেয়া মই ভালদৰে জানো। তোক ভিতৰৰ ফালৰ পৰাই দেখিলোঁ অহা। মায়ে আলহীৰ লগত কথা পাতি আছে, বহুত ধনী ঘৰৰ আলহী। গতিকে তই এইখন দৰজা দি সোমাব নোৱাৰ। তোক মায়ে পিছফালেদি দৰজা দি সোমোৱাই নিবলৈ কৈছে মোক। সেইকাৰণে মই আগবাঢ়ি আহিছোঁ। ব'ল, যিটোহে ৰূপত আহিছ। সঁচা দেই, ভিক্ষাৰী আচল ৰূপটো দেখুৱাই দিছ। এইডাল গেলা মোনাডাল লৈ আহিছ, আৰু এইটো হাতত টেকেলি। কাৰ মূৰটো কৰিবলৈ আনিছ? ভণ্টি, তই জোখতকৈ বেছি কৰিছ। তই কি ভিক্ষাৰী মাৰি আছ? দুখীয়া হ'লেও আমি কি মানুহ নহয়? তোৰ ভিনেৰে দুখীয়া হ'লেও মোক বহুত বেছি সুখত ৰাখিছে। এসাঁজ ভাত নোখোৱাকৈ মোক ৰখা নাই, বুজিছ? আৰু তই সেই মোনাটো আৰু টেকেলটোৰ কথা কৈছ। ইয়াত মই কি আনিছোঁ তই জাননে? আমাৰ ঘৰতে কৰা খেতি, শাক পাচলি, যিবোৰত এটা সাৰো দিয়া নাই। আৰু মই নিজে ঘৰৰ গৰুজনী গাখীৰ অকণমানকৈ ভৰাই ঘৰলৈ বিয়ালৈ আনিম বুলি এই টেকেলিটো সম্পূৰ্ণকৈ ভৰাই আনিছোঁ। আৰু তই এইকেইটা বস্তু এনেকৈ ইটিকি কৰিবলৈ আহিছ? বৰ ডাঙৰ বস্তুটো আনিলি, বৰ ডাঙৰ বস্তু। মাহঁতে শাক পাচলি খায়ে পোৱা নাই, আৰু গাখীৰ যে মাহঁতে দেখিয়ে পোৱা নাই। তই আজি আনিলি নহয়, তেতিয়াহে খাব পাৰিব। ব'ল এইখিনি তোৰ লগত লেকচা মাৰি থকা দেখিলে আকৌ কেনেবাকৈ আলহী আহি গম পাবলৈ হ'লে চব চেচ বনিব। পিছফালে দি দৰজা দি সোমা। হ'ব দে, তই যা। তহঁতক লাজ দিবলৈ মই এইখন দৰজা দি নাযাওঁ। মই পিছফালে দি যাম। যা তই ভিতৰলৈ। হ'ব, সোনকালে যা। বেয়া নাপাবা, সিহঁতৰ মোৰ ওপৰত খং উঠি আছে যে, সেইকাৰণে তেনেকৈ কৈছে। মই বুজিছোঁ দিয়া, তোমাক লৈ তোমালোকৰ ঘৰখনে বহুত আশা কৰিছিল। কিন্তু তুমি মোৰ দৰে এজন দুখীয়া ল'ৰাৰ লগত পলাই যোৱাৰ বাবে তোমাৰ মা দেউতা, তোমাৰ দাদা, তোমাৰ ভণ্টি সকলোৱে তোমাৰ ওপৰত খং উঠি আছে। গতিকে তেওঁলোকে এনেকৈ কোৱাটো স্বাভাৱিক। মই বেয়া নাপাওঁ, ব'লা। মোৰ পাছা আহি থাকা। তুমি মোক মাতিছিলা?
দুটামান বিশেষ কথা ক'বলৈ আছে সেইকাৰণে মাতিছোঁ। কি কথা মা কোৱাচোন? তই এইখন বিয়ালৈ আহিব পাইছ বুলি নাভাবিবি যে তই আগৰ সেই মান মৰ্যাদা সকলো পাবি। শুনি ল, সকলো কামৰ পৰাই তই আঁতৰি থাকিবি। কাইলৈ ৰাতিপুৱা জোৰোণ আছে, তই যাব নালাগে। জোৰোণত মাইনা যাব, তাইক দৰাৰ ভনীয়েক বুলি চিনাকি কৰি দিম। তোক দৰাৰ ভনীয়েক বুলি চিনাকি দিবলৈ মানুহৰ আগত মই লাজ পাম। তোৰ চেহেৰা, তোৰ কাপোৰ চব ভিক্ষাৰীৰ দৰে কৰি পেলালি সেই ভিক্ষাৰীটোৰ লগত গৈ। গতিকে জোৰোণত তহঁত ওলাব নালাগে। ঘৰৰ যিমান যত যি কাম থাকে সেইবোৰত হাত পতাবি, বুজিছ? হ'ব দিয়া মা, মই নাযাওঁ। মই যাম বুলি কোৱা নাই নহয়। কোৱা নাই, তথাপি মই কৈ দিছোঁ। আৰু শুন, মানুহৰ আগতেই ফটা চিটা লেতেৰা টাইপৰ কাপোৰবোৰ পিন্ধি মোৰ মান সন্মান শেষ নকৰিবি। মোৰ এই কাম কৰা মানুহকেইজনীক দিবলৈ থোৱা শাৰী কাপোৰ চিট ক'ত থাকে তই জানই নহয়। সেই আলমাৰীটোৰ পৰা দুযোৰমান উলিয়াই ল'বি। তোৰ এই আল্টু ফাল্টু কাপোৰবোৰতকৈ সেইবোৰ বহুত গুণৰ ওপৰত। মোৰ ইমানো কাপোৰ নাইকিয়া হোৱা নাই অ' মা। মই এতিয়া কাম কৰি আছোঁ কাৰণে সেইযোৰ কাপোৰ পিন্ধি আছোঁ। মই কাপোৰ লৈ আহিছোঁ। তোৰ ভিক্ষাৰী গিৰিয়েৰে কিমান দামী কাপোৰ কিনিব পাৰে সেয়া আমি নাজানো বুলি ভাবিছ নেকি তই? আৰু শুনি ল, বিয়াৰ দিনাখনিও তই বৰকৈ ৰভাতলিত ওলাই নাথাকিবি। ভিতৰত যিমান যি কাম থাকে সেইবোৰতে লাগি থাকিবি। তই মানুহৰ আগত ওলাই আমাৰ নাক কাণ সকলো কাটিব নালাগে। বিশেষকৈ মোৰ ৰিলেশ্যনৰ মানুহবিলাকৰ আগত যে তোক মই চিনাকি দিব নোৱাৰোঁ আৰু। দিয়াৰো কোনো দৰকাৰ নাই। এক চিনাকি দি নিজে লাজ পোৱাৰ বাহিৰে একো নাই। জনাসকলে জানিব আৰু। মানুহে বুবু বাবা কৰিব বুলি এজনীক বিয়ালৈ মাতিছোঁ। নহ'লে এইখন ঘৰত তাইক গচকিবলৈ দিবলৈ মোৰ একেবাৰে মন নাছিল। মানুহে কিবা কিবি ক'ব বুলিহে এক বিয়ালৈ মাতিবলগীয়া হ'ল। এই গিৰিয়েকক টেবুল মোচা কামটোৱে দি দিওঁ নেকি? পইচাটো ৰাহি হৈ যাব। ভাত খোৱাৰ পাছত টেবুল মুচিবলৈ মানুহ লাগিব নহয়। তোমালোকে 3-4জনী মাইকী মানুহক কৈছিলা নহয়, তাই যদি কেঞ্চেল কৰি দিয়া, এই গিৰিয়েকে কৰি দিব। ভণ্টি, কি কৈছ তই এইবোৰ? অঁ, মই ঠিকেই কৈছোঁ। যাৰ যি অকাত তাকেহে কৈছোঁ। ইমানেই যদি অপমান কৰিবলৈ মন আছিল, আমাক কিয় বিয়ালৈ মাতিছিলে মা? কিয়? মই এজন দুখীয়া ঘৰৰ ল'ৰাৰ লগত বিয়া হ'লোঁ বুলিয়েই মই ইমানেই বেয়া হৈ গ'লোঁ নে? তোমালোকে মোৰ লগত এজনী চাকৰণিৰ দৰে ব্যৱহাৰ কৰিছা। অহাৰ পৰা ঘৰখনৰ সকলোবোৰ কাম লেপকৈ মই কৰিছোঁ। তোমালোকে মোক এষাৰ ভাল মাত দিয়া নাই। কিয় মা? কিয় মোক মাতিছিলা এইবোৰ কৰিবলৈ? কাৰণ তই এইবোৰৰে যোগ্য, বুজিলি? এতিয়া যে ইমান বেমাবলৈ আহিছ, সেইটোৰ লগত পলাই যোৱাৰ সময়ত তই মা দেউতাৰ সন্মানৰ কথা এবাৰো নাভাবিলি, হা? আৰে সেইকেইটা কথা কিয় উলিয়াই আছ? মই তাক ভাল পাই বিয়া হৈ গৈছোঁ। সি মোক বহুত বেছি ভাল পায়, বহুত বেছি সুখত ৰাখিছে। আৰে অট্টালিকাৰ ভিতৰত নাৰাখিব পাৰে, কিন্তু এটা ঘৰৰ ভিতৰত আছোঁ, য'ত আছে মৰম, সন্মান, ভাল পোৱা, এই সকলোবোৰ। তোৰ বৰ মৰমে নোখোৱাই। হ'ব যা, এতিয়া এইখিনি বেগীজনীৰ নিচিনাকৈ থিয় হৈ থাকিব নালাগে। ৰাতি মানুহবিলাকৰ কাৰণে তোক ভাত বনোৱা দায়িত্বটো দিছিলোঁ নহয়, যা ভাত বনাগৈ। হ'ব মা, মই বনাওঁগৈ। কাম কৰা মানুহকেইজনীয়ে পাচলি কাটি আছে, সিহঁতক কাটিবলৈ দি থৈ আহিছোঁ। ভণ্টি, তইও বল নহ'লে, কিবা কিবি এটা বনাই দিব পাৰিবি, ইমানখিনি বনাবলৈ আছে। তই কি বুলি ভাবিছ? তোৰ দৰে মোক ভিক্ষাৰী বুলি ভাবিছ নেকি, যে মই ঘৰৰ বিয়াখনত আহি কাম কৰি ফুৰিম? হা? যা, তোৰ অকাত সেই কাম কৰা মানুহকেইজনী লগৰে, সেইকাৰণে তোক কামত লগাইছে। গতিকে মোক তই টানি আজৰি নাথাকিবি, আৰু মানুহৰ আগত মোক কিন্তু ভণ্টি চিঞৰি নাথাকিবি। জনাসকলে জানক, কিন্তু মোৰ ৰিলেশ্যনৰ মানুহখিনি কাইলৈ আহিব নহয়, চাবি কিন্তু আঁতৰি থাকিবি মোৰ পৰা। মা, কি হ'ল? তুমি আকৌ কান্দিছাহে যে? নিজৰ ছোৱালীজনীক ইমান বেয়াকৈ ক'বলগীয়া অৱস্থা হৈছে। মইহে জানো অন্তৰত কিমান দুখ সহি তাইক মুখেৰে এষাৰ কথা কৈছোঁ। ডাঙৰ ছোৱালী বুলি তাইক কিমান মৰম কৰিছিলোঁ, কিমান আশা কৰিছিলোঁ এজন ধনী ঘৰৰ ভাল ল'ৰাৰ লগত বিয়া দিম বুলি। কিন্তু তাই সকলো শেষ কৰি পেলালে। এতিয়া তাই কিমানখিনি কথা ক'বলগীয়া হৈছে মইহে জানো। মোৰ বুকুত কিমান সুখে খুন্দা মাৰি আছে। কোৱাহে, তাইৰ প্ৰতি ইমান দৰদ হ'বলৈ কি হৈছে তোমাৰ? থোৱা দেখা নাই, মইতো তোমাৰ ছোৱালী, মই ইমান ধনী ঘৰলৈ বিয়া হৈছোঁ। তোমালোকৰ মাৰ সন্মান মই ওপৰত উঠাইছোঁ। আমাৰ ঘৰখনতকৈতো মই বিয়া হোৱা ঘৰখন ইমান ধনী। আৰে অভিহঁতৰ ঘৰখনৰ নিচিনা এইটো অঞ্চলত ধনী মানুহ নায়েই। গতিকে তুমি মোক লৈ গৌৰৱ কৰা। তই আৰু তাই মোৰ বাবে সমান। তাইৰ ওপৰত উঠি থকা খকৰ বাবে মই তাইক এতিয়া ইমান বেয়াকৈ ক'বলগীয়া হ'ল। আৰে দেউতাহঁতে মাতিবই মন কৰা নাছিল, কিন্তু মোৰ অন্তৰখনে নক'লে তাইক ককায়েকৰ বিয়াৰ পৰা এনেকৈ আঁতৰাই ৰাখিবলৈ। সেইকাৰণে তাইক মাতিলোঁ, আৰু তাইক মই এতিয়া ইমান বেয়া ব্যৱহাৰ কৰিবলগীয়া হ'ল। মোৰ অন্তৰখনে জানিছে মই কিমান কষ্টত তাইক তেনেকৈ কৈছোঁ। হ'ব মা, তুমি তাইৰ প্ৰতি এনেকুৱা লেলা সাদা দেখুৱাই দিবলৈ কোনো দৰকাৰ নাই। এতিয়া তাইৰ লগত আমাৰ একো সম্বন্ধ নাই। কয় নহয়, বিয়া হৈ গ'লে ছোৱালীবিলাকৰ লগত গুৰুত্ব থাকি যায় বুলি, কোনো দৰকাৰ নাই। ইমান দুখীয়া ঘৰত বিয়া হৈছে, এতিয়া তাইৰ প্ৰতি আমাৰ কোনো মৰম থকাৰ প্ৰয়োজন নাই। মোৰতো কেতিয়াবাই শেষ হৈ গৈছে। মুখেৰে কৈ দিলে সকলো কথা শেষ হৈ নাযায়ও পাই না। কি হ'ল? কিয় এনেকৈ চিঞৰি আছিলি? দাদা, তই মোক কিয় এবাৰো মতা নাই দাদা?
তই কিয় মোৰ পৰা আঁতৰি আছ? মা দেউতা ভণ্টি সকলোৱে মোক এষাৰ হ'লেও মাতিছে, কিন্তু তই মোক ইমানেই বেয়া পালি নে? তই মোক কিমান মৰম কৰিছিলি, আৰু আজি তই মোৰ লগত এনেকুৱা কৰিছ দাদা। মই কৰিছোঁ, কাৰণ তই কৰিবলৈ বাধ্য কৰাইছ। কি হ'ল দাদা? কি হ'ল? তই ইমান খঙত আছ যে? একো নাই ভণ্টি, তই আহিল জল্দি। আহিলোঁ দাদা, কিন্তু তই এই লগত বৰ মিলামিচা কৰি নাথাকিবি। ইমান ধনী ধনী মানুহবোৰ বিয়ালৈ আহিব, এই কাৰণে সকলো সন্মান শেষ হৈ যাব নহ'লে তোৰ। হ'ব দে, তই কাপোৰ সলাই লৈ যা, মই আহিছোঁ, মোৰ কাম এটা আছে। ভণ্টি আহিলি? আহিলোঁ দে, দৰা ভনীয়েক হিচাপে যিখিনি মান সন্মান পাইছোঁ, কি কম, তোৰ ভাগ্যততো সেইবোৰ নাই। হ'ব দে ভণ্টি, মোৰ ভাগ্যত সেইবোৰ নাই, মই আশাও কৰা নাই দে। তই গৈ ভাল পালি নহয়, সেয়াই মোৰ ভাল লাগিছে। পিছে কি হ'ল, তোৰ মানুহজন দেখোন অহা নাই, কিয় অহা নাই? তোৰ গেয়াৰৰ নিচিনা কাম বন নাইকিয়া মানুহ বুলি ভাবিছ নেকি মোৰ মানুহজনক, যে মোৰ লগত আহি ইয়াতে পৰি থাকিবহি? প্ৰতিটো কথাতে ভণ্টিয়ে মোক কিয় ইমান বেছি বেয়াকৈ কয়, মই ভাবি নাপাওঁ। মই ইমানেই পৰ হৈ গ'লো নে তহঁতৰ? লখিমী, কোৱাচোন কি হ'ল? কি হ'ল? তুমি ৰাতিপুৱাৰ পৰা ভাতকেইটা খোৱাই নাই যে, ঢাকি থোৱাতে আছে। মোক মানে বাহানা বনাই খাবলৈ দি নিজে মানে নোখোৱাকৈ আছা ন? এনেকৈ হ'লে তোমাৰ গাটো বেয়া হ'ব নহয়। যোৱা নাখাই লোৱাগৈ। মোৰ মনটো ভাল লগা নাই, নাখাওঁ। জানিছোঁ তোমাৰ মনটো বহুত বেয়া লাগিছে, কাৰণ একেলগৰ দুজনী ভনীয়েক হৈ তুমি যাবলৈ নাপালা। মোৰ বাবে তুমি যাব নাপালা, কাৰণ মোৰ দৰে দুখীয়া ল'ৰা এটাৰ লগত তুমি বিয়া হ'লা। মোৰ বহুত বেয়া লাগিছে, মোৰ কাৰণে আজি তুমি তোমাৰ দাদাৰ বিয়াখনত এনজয় কৰিবলৈ পোৱা নাই। তেনেকৈ নকবা ৰণ, তেনেকৈ নকবা। মই দুখ কৰা নাই, এনেই খাবলৈ মন যোৱা নাই মোৰ। এটা কথা জানা লখিমী, তোমালোকৰ ঘৰখনলৈ আহি মই কিন্তু এটা কথা অনুভৱ কৰিছোঁ। তোমাৰ মা দেউতাৰ বা তোমাৰ দাদাৰ তোমাৰ প্ৰতি খং উঠিছে কাৰণে তোমাক লগত অলপ বেয়া ব্যৱহাৰ কৰিছে, কিন্তু তোমাৰ প্ৰতি তেওঁলোকৰ মনত এতিয়াও মৰম আছে। মই নিজ কাণেৰে সিদিনা শুনিছোঁ, তোমাৰ মা আৰু দেউতাই তোমাক আৰু মোক জোৰোণত নিব বিচাৰিছিল, কিন্তু তোমাৰ ভণ্টীয়ে যি টি এসোপামান কথা লগাই আমাক যোৱাটো কেঞ্চেল কৰিলে। তাই কৈছে তোমাৰ বোলে দামী নেকলেছ নাই, কাপোৰ নাই, তাইক বোলে কিয় নিব লাগে, আৰু কত কি কথা শুনাই পেলাই মাহঁতৰ মনত মানে তাইয়ে বেছিকৈ কথা লগাই আছে জানানে? তাই মানে কয় যে কেঁচা ঘাট নিমখ দিয়ে বুলি, তোমাৰ ভণ্টি সেই কামটোৱে কৰি আছে। তোমাৰ প্ৰতি ঘৰখনৰ মানুহৰ মনত আৰু বেয়া ভাৱ বহাই দিছে। তুমি সঁচাই শুনিছিলা তেনেকৈ কোৱা? মা দেউতাহঁতে মোক নিব বিচাৰিছিল? তোমাৰে শপত, মইনো কিয় মিছা কম কোৱাচোন? তহঁত দুটা ইয়াত কি কৰি আছ? নাই দেউতা, এনেই। শুন, ৰাতিলৈ দৰাৰ লগত যাবৰ কাৰণে দুইটা ৰেডি হবি। ঠিক আছে দেউতা। এয়া দেখিলা তোমাৰ দেউতাৰে তোমাক বিয়া দৰাৰ লগত যাবলৈ লগ ধৰিছে? দেখিলা, মই কৈছিলো নে? দেখিলো মই। সঁচাকৈ মোৰ কিমান ভাল লাগিছে, মই তোমাক বুজাব নোৱাৰো। মোৰ দেউতাই মোক দৰাৰ লগত যাবলৈ লগ ধৰিছে। মই যে কিমান আশাৰে বাট চাই আছিলো এই দিনটোৰ বাবে। সৰুৰ পৰাই কিমান আশা আছিল দাদাৰ বিয়াত আমি ফূৰ্তি কৰিম, কিন্তু দুইজনী ছোৱালী আমি বিয়া হৈ গুচি গলো দাদাৰ বিয়াৰ আগতে। এতিয়া ভাবিছিলো দাদাৰ বিয়াত মই চাগে একো কৰিব নাপামেই, কিন্তু ভগৱানে চকু মেলি চালে জানা। এতিয়া দুখ কৰি নাথাকিবা দিয়া। তুমি আকৌ কিছুমান কথা ধৰি নলবা দেই। মাহঁতে কিবা এটা টানকে ক'লেও তুমি যেন গাত পাতি নোলোৱা আৰু। কি কথা কৈছা এইবোৰ? তোমাৰ মা দেউতা দাদাই মোক দেখোন একোৱে বেয়া ব্যৱহাৰ কৰা নাই। তেওঁলোকে মোক ভালকৈয়ে কথাবোৰ কৈ আছে। কেৱল তোমাৰ ভণ্টীয়েহে। জানো, তাইৰ স্বভাৱটো বহুত বেছি সলনি হৈ গ'ল, কাৰণ তাই আমাৰ ঘৰখনতকৈ বহুত বেছি ধনী মানুহৰ ঘৰলৈ বিয়া হ'ল যে তাই আৰু অহংকাৰী হৈ পৰিলেও। তাইৰ কথাত গুৰুত্ব নিদিবা। এইখন ঘৰৰ মানুহ তাইও এতিয়া নহয়, গতিকে ঘৰখনৰ মানুহে তোমাক একো বেয়া ব্যৱহাৰ কৰা নাই ন। ব'লা, মই ভাতকেইটা এতিয়াহে খাই লওঁগৈ। হা, নিজৰ ভাত পানী নোখোৱাকে গাটো বেয়া কৰিব বিচাৰিছা? তোক ইমান ধুনীয়া লাগিছে, তোক কিন্তু অলপো ভাল লগা নাই। হ'ব দে, মোক ভাল নালাগিলেও হ'ব। তই এখন গাড়ীত যাবি নেকি? মই দাদাৰ লগত এখন গাড়ীত যাম। কি হ'ল, তই ভাবিছ নেকি এইখন গাড়ীত যাবলৈ? যা সৌ বাছখনত যা। তোৰ নিচিনা জনী এইখন গাড়ীত উঠাৰ অকাত নাই, বুজিছ? মই এইখনত উঠিবলৈ অহা নাইও ভণ্টি। মই তোক দেখিবলৈ বৰ ধুনীয়া লাগিছে, সেইটো কথা ক'বলৈহে আহিছিলো। হ'ব, তই তেল মাৰিবহি নালাগে। যা, তোৰ যিমানৰ অকাত সিমানত থাকবি। দৰা ভনীয়েক হিচাপে মই দৰা গাড়ীত যাম, তই নহয়। তই হৈ বাছখনত যাগে, যা। হ'ব দে, মই বাছতেই যাম, তই চিন্তা কৰিব নালাগে। নিজৰ ভনীয়েক হৈ মাইনাই বায়েক লখিমীক মুঠতে তিৰস্কাৰেই কৰি থাকে। দুখীয়া ঘৰলৈ বিয়া হোৱাৰ বাবে তাই বহুত বেছি বায়েকক বেয়া ব্যৱহাৰ কৰে, আৰু নিজে বহুত অহংকাৰী হৈ পৰিল, কাৰণ তাই ধনী ঘৰলৈ বিয়া হৈছে। এনেদৰে সিহঁতে বিয়াৰ দৰাৰ লগত গৈ কইনা আনিলে। ঐ মাইনা, ক'ত আছে তই? ওলাই আহ বুলি কৈছো নহয়। মই ছোৱালীক মাতক, ক'ত সোমাই থৈছে মোৰ মানুহজনী? তুমি এইবোৰ কি অৱস্থাত আহিছা? হাতত মদৰ বটল
আৰে মানুহটো দেখোন হুঁচেই নাই কি মানে এইবোৰ কোন আহিছে আৰে আৰে ৰকি তুমি তুমি এইটো অৱস্থাত তুমি হয় তুমি অমল ঐ তই পুৰা বিয়া দেখি গা বেয়া কৈছিলি হা তোৰ কথা মই গম নাপাওঁ বুলি ভাবিছ হা তই তই তোৰ এক্স বয়ফ্ৰেণ্ডৰ লগত পুৰা লাইন মাৰি আছো ইয়াত আহি মই গম নাপাওঁ বুলি ভাবিছ তই তুমি কি কৈছা এইবোৰ ৰকি মই কাৰ লগত লাইন মাৰা দেখিলা তুমি কি ফাল্টু কৰিছা কালি দৰাৰ লগত যাবলৈ মাতিলো নাহিলা আৰু এতিয়া মদৰ বটল হাতত লৈ কি সন্ধালি কৰিবলৈ আহিছা ঐ মই মোৰ টকাৰে মদ খাইছো তই ক'বলৈ কোন হা তই তই ইয়াত আহি বিন্দাছ ফুৰি আছ হা তই তই বেলেগ ল'ৰাৰ লগত লাইন মাৰি ফুৰিছহি তই তই এতিয়াই মোৰ লগত ওলা তোৰ তোৰ মই বিহু উলিয়াই আছো কি কৈছা এইবোৰ মই ঠিকেই কৈছো তই ইয়াত থাকিব নোৱাৰ এখন টেকো বল মোৰ লগত ৰকি তুমি এইবোৰ কি ব্যৱহাৰ কৰিছা মোক মানুহৰ আগত হা দেখা নাই ঘৰত আৰু আলহী আছে হা তোমাৰ লাজ শৰম বোলা বস্তুটো নাই নেকি হা মানুহৰ আগত এনেকৈ মোক অসৎফালি কৰিবলৈ তুমি ক'ত সাহস পালা হা গুচি যোৱা ইয়াৰ পৰা গুচি যোৱা কিন্তু তোক লগত লৈহে যাম আহ বুলি কৈছো নহয় এতিয়াই আহ তই ইয়াত থাকিব নোৱাৰ কি কৈছা তুমি এইবোৰ হা কাইলৈ দাদাৰ ৰিচিপশ্যন মই কিয় নাথাকিম দাদাৰ বিয়াখনত কিমান হেঁপাহ ইমানখিনি শ্বপিং কৰিছো ইমান কাপোৰ কানি কিনিছো দাদাৰ বিয়াত পিন্ধিম বুলি কাইলৈ মই ৰিচিপশ্যনে কিয় নাথাকিম আকৌ থাকিমেই মই নাযাওঁ গোটেই মানুহে শুনাকে যদি হুলস্থুল কৰিব নালাগে নহয় 10 মিনিটৰ ভিতৰত তই ওলাই আহ ঘৰৰ পৰা মই বাহিৰতে ৰৈ আছো আৰু মই একো কথা নকওঁ তই মোৰ স্বভাৱ ভালকৈ জান মই যিটো কৰিম বুলি কওঁ কৰিমেই নহ'লে তোক ইয়াতে মই গোলা গোলকৈ কোপন দি থৈ যাম শুনাচোন কি মানে এইবোৰ হা ইয়াৰ এইটো স্বভাৱ ইমান অভদ্ৰনে এনেকৈ বিয়াৰ দিনাখন ইমান আলহীৰ মাজত এইখন ঘৰত এইটো অৱস্থাত আহিব লাগেনে হা কবি দাদা ইয়াৰ মাজে মাজে এইবোৰ চলিয়ে থাকে মই একোৱে কৰিব নোৱাৰো তই তাৰ লগত যোৱাই ভাল হ'ব নহ'লে সি গোটেইখন বন্ধ কৰি দিম বুলি কৈছেই নহয় কেনেবাকৈ যদি তই ইয়াত থাকিলে বিয়া ঘৰত আহি কালি ৰিচিপশ্যনত খেলি মেলি লগাই কি হ'ব দেউতাই ঠিকেই কৈছে মাইনা তই তাৰ লগত গুচি যোৱাই ভাল হ'ব যা সি অসভ্যালি কৰাতকৈ তই থাকিবই নালাগে কিন্তু মা দেউতা মই ইমান আশাৰে আহিছিলো মই বুজি যাম নে যা আৰু উপায়টো নাই তোৰ গিয়েৰে যদি কাইলৈ সকলোবোৰ বন্ধ কৰি দিয়ে বৰ বেয়া কথা হ'ব ই ইমান অভদ্ৰ বুলি মইতো কেতিয়াও ভবা নাছিলো কি কবি টকা পইচা পাইছো কিন্তু মা ধৰ্মত সকলো শেষ কি তাৰমানে ই তোৰ লগত মাৰপিটো নকৰেতো কৰে মা কৰে বহুত মাৰপিট কৰে মদ খাই লৈ আজিলৈকে মই তোমালোকৰ আগত একো কথা কোৱা নাছিলো ই ভণ্টি জোৱাই তোৰ লগত মাৰপিট কৰে হে ভগৱান তোৰ এই কোমলীয়া দেহাটোত ইমান মাৰপিট কৰে লখিমী কি হ'ল ইমান হুলস্থুল হৈছে নাই একো হোৱা নাই ৰবা তুমি সকলো গম পাবা ভণ্টি সেইবোৰ কি দেখিলো তই এনেকুৱা ধনী মানুহৰ ঘৰলৈকে বিয়া হলি নে য'ত তোৰ সন্মান নাই য'ত তোৰ দেহাটোৰ প্ৰতি কাৰো মৰম নাই হা এনেকুৱা কি পালি তই এই ল'ৰাটোৰ লগত হা তুমি কি কৈ আছা এইবোৰ ভণ্টি তুমি অলপ মনে মনে থাকা সকলো গম পাবা তাই আমাক অহাৰ দিন ধৰি দুখীয়া ভিক্ষাৰী বুলি কিমান হাঁহিছে কিমান তিৰস্কাৰ কৰিছে তাই মোক নিজৰ বায়েকজনীক তাই চিনি নোপোৱা হৈ থাকিলে টকা পইচা পাই তাই ধনী ঘৰৰ বোৱাৰী হ'ল তোৰ ধনী ঘৰৰ বোৱাৰী হোৱাৰ এয়াই নেকি সন্মান হা তোৰ গিয়েৰে মদৰ বটল লৈ ইয়াত শহুৰেকৰ ঘৰত হুলস্থুল কৰিছে তোক কেনেকৈ সন্মান কৰিব লাগে মানুহৰ আগত সেই কথা নাজানে তোক মদ খালে মাৰপিট কৰে তোক মাৰপিট কৰিব লাগে নে নালাগে সেই কথা নাজানে সেইটো তোৰ বিখ্যাত স্বামী হা বিজনেছমেন বহুত টকাৰ মালিক আৰে ইমান টকাৰ মালিক হৈ কি লাভ যদি মনৰ শান্তি নহয় হা মোক চা হা ধনৰ ধনী নহয় কিন্তু মই মনৰ ধনী মই আজিলৈকে কেতিয়াও চকু পানী এটোপাল পেলাবলগীয়া হোৱা নাই মোক ৰণে ইমানেই সুখত ৰাখিছে আৰে ধন টকা পইচা সকলো নহয় দেখিলি নহয় তোৰ সেই ধন টকা পইচাই তোৰ এই সন্মানকণ ৰাখিব নোৱাৰিলে চা দূৰত চা তোৰ ফালে চাই মানুহবিলাকে কেনেকৈ হাঁহিছে হা কেনেকৈ ইটিকিং কৰি চাই ল তোৰ সেই টকা পইচাই আজি সেই সন্মানকণ ৰাখিব পাৰিলেনে মা দেউতা তোমালোকে মোক বেয়া নাপাবা মই কিন্তু আজি বহুত সুখী কাৰণ মোক ৰণে বহুত বেছি মৰম কৰে বহুত ভাল পায় মোক সন্মান কৰে আৰে ৰণৰ টকা পইচা নাথাকিব পাৰে কিন্তু এটা ধুনীয়া মন আছে যিটো মনেৰে সি মোক সঁচা অন্তৰে ভাল পায় বা তই ঠিকেই কৈছ বা মই এই ঘৰখনলৈকে বহুত বেছি অহংকাৰী হৈ পৰিছিলো বা কিন্তু মই তাত অকণো সুখত থাকিব পৰা নাই মই আজি মানুহৰ আগত বহুত লাজ পাইছো সকলোৱে মোৰ ফালে চাই আছে চাচোন কেনেকৈ মই বহুত লাজ পাইছো তই ঠিকেই কৈছ বা টকা পইচা থাকিও যদি সুখ নাথাকে একো লাভ নাই তাতকৈ টকা পইচা নথকাকৈ মনৰ শান্তিটোহে মেইন বা ঐ মাইনা আহিছন নাই তই ঐ মাইনা যা এইটোৱে চিঞৰ বাখৰ লগাই আছে আৰু হুলস্থুল নকৰাৰ আগতে তই গুচি যা যাওঁগৈ উপায় নাই দাদা তই মোক বেয়া নাপাবি মই যাওঁগৈ মা মই আহিছো বা তই মোক ক্ষমা কৰি দিবি তোক মই বহুত বেয়া ব্যৱহাৰ কৰিলো হে ভগৱান ছোৱালীজনীৰ লগত ইমানবোৰ হৈ থাকিলে আমি একো গমকে নাপাওঁ সঁচা দেই আমি একো গমেই নাপালো তাইৰ লগত ইমানখিনি হৈ আছে দেখিলা দেউতা দেখিলা তোমালোকে মোক এলাগী কৰি পেলাইছিলা
মই দুখীয়া ল'ৰাৰ লগত বিয়া হ'লো বুলি, কিন্তু মই দুখীয়া ঘৰৰ ল'ৰাৰ লগত বিয়া হ'লো যদিও আজি মই বহুত সুখী আছো অ' দেউতা, বহুত বেছি সুখী আছো। ঠিকেই কৈছা লখিমী, যাক আমি টকা পইচা দেখি বেছি গুৰুত্ব দিছিলো, সেয়াচোন মানুহ হাইতে নপৰিল। ভণ্টি মোকো ক্ষমা কৰি দে অ'। তোকো মই বৰ বেয়া ব্যৱহাৰ কৰিলোঁ। তই দুখীয়া ল'ৰাৰ লগত বিয়া হোৱাৰ বাবে তোক মই কত কি শুনালোঁ, কিন্তু মই আজি বুজিছোঁ আচলতে মানুহ টকা পইচাৰ ধনী হ'ব নালাগে। তোৰ মানুহজনৰ দৰে মনৰ ধনী হ'লে মানুহ সুখী হ'ব পাৰি। জোৱাই মোক ক্ষমা কৰি দিয়া, নিজৰ দাদা বুলি ভাবি মোক ক্ষমা কৰি দিয়া জোৱাই। জোৱাই, তোমাৰ ওচৰত আমি সকলো ক্ষমা প্ৰাৰ্থী। তুমি আমাক ক্ষমা কৰি দিয়া। তোমাক আমি জোৱাই স্থান দিয়া নাছিলোঁ, তুমি দুখীয়া বুলি, কিন্তু আজি অনুভৱ কৰিছোঁ তুমি মোৰ ছোৱালীজনীক কিমান সুখত ৰাখিছা। ধন টকা পইচাই সকলো নহয়, আজি সেই কথা অনুভৱ কৰিছোঁ অ'। আৰে দেউতা, দাদা, আপোনালোকে এইবোৰ কি কৈছে? মই আপোনালোকক বেয়াই পোৱা নাই। মই জানিছোঁ আপোনালোকৰ খং উঠাটো স্বাভাৱিক, গতিকে মোক কিবা এষাৰ বেয়াকৈ ক'লে বা বেয়া ব্যৱহাৰ কৰিলে মই আজিলৈকে কেতিয়াও গাত পাতি লোৱা নাই আৰু কেতিয়াও নলওঁ। জোৱাই, তুমিহে আমাৰ প্ৰকৃত জোৱাই। তুমি আমাৰ ছোৱালীজনীক ইমান সুখত ৰাখিছা। তোমাৰ টকা পইচা নাই যদিও তুমি মোৰ ছোৱালীজনীক কিমান কেয়াৰ লৈছা এইকেইদিন মই লক্ষ্য কৰি আছো। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তুমি আমাক বেয়া পাই নাথাকিবা জোৱাই। মই আপোনালোকক কেতিয়াও বেয়া পাই নাথাকোঁ, আৰু মই কথা দিছোঁ মই লখিমীক চিৰ জীৱন সুখত ৰাখিম। মই নিজে নাখাই হ'লেও মই লখিমীক খুৱাম। জোৱাই, তুমি চিন্তা নকৰিবা। তোমাক মই এটা সংস্থাপন দিম। তুমি মোৰ ছোৱালীজনীক ইমান কেয়াৰ লৈছা, তুমি মোৰ ছোৱালীজনীক ইমান সুখত ৰাখিছা, মই তোমাক সংস্থাপন দিম। তুমি চিন্তা নকৰিবা। তুমি একেবাৰে চিন্তা নকৰিবা। জোৱাই, তোমাৰ কাম এটা বিচাৰি দিয়াৰ দায়িত্ব আমাৰ। এতিয়াৰ পৰা আৰু তুমি গাঁৱত লোকৰ ঘৰত কাম কৰি ফুৰিব নালাগে। তোমাক চহৰতে এটা কাম বিচাৰি দিম, মাহে মাহে দৰমহা পাই থাকিবা। কি? দেউতা, দাদা, তোমালোকে সঁচাকৈ কৈছা মোৰ মানুহজনক কাম দিবা? সেইটোতো বৰ ভাল কথা হ'ব দেখোন। ভণ্টি, তই আৰু চিন্তা কৰি নাথাকিবি। তহঁতৰ আৰু আগৰ অৱস্থা হৈ নাথাকে। আমি কথা দিছোঁ। হ'ব দিয়ক দাদা, হ'ব দিয়ক দেউতা, আপোনালোকক বহুত বহুত ধন্যবাদ আমাৰ কথা ইমান চিন্তা কৰাৰ বাবে। এতিয়া অৱশ্যে এইবোৰ কথা পাতি থকা সময় নহয়, কিন্তু ইমান আলহীয়ে দুলহী আছে, নতুনকৈ বৌজনীও আছে, কি বুলি ভাবিব। এতিয়া বাদ দিয়ক, ব'লক আমি সকলোৱে মিলি এতিয়া বিয়াৰ কাইলৈ ৰিচিপশ্যনৰ কাৰণে আমি যা যোগাৰ চলাবগৈ লাগে। তুমি একদম ঠিক কৈছা। এতিয়া আমি এইবোৰত লাগি থাকিলে মানুহে কি বুলি ভাবিব। আমি কাইলৈ ৰিচিপশ্যনৰ কাৰণে সকলোৱে যা যোগাৰ চলাওঁগৈ। ব'ল আমাৰ দুখ কৰি নাথাকিবা। হয় দে, ব'ল সকলো ভিতৰলৈ ব'ল। দেখিলেনে বন্ধু-বান্ধৱীসকল, ধন টকা পইচা অহংকাৰ দেখুৱাই বাইকক তিৰস্কাৰ কৰা মাইনাৰ অৱস্থা কি হ'ল। বিয়াখনত থাকিবলৈকে নাপালে। এফালে লখিমীয়ে ককায়েকৰ বিয়াত খুব ফূৰ্তি কৰিলে, আৰু লখিমীক সিহঁতে মাফ কৰি দিলে, আৰু লখিমীক গিৰিয়েকক দেউতাকে এটা চাকৰিৰ ব্যৱস্থা কৰি দিলে। এতিয়া তাই বহুত বেছি সুখী। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।